Hello everyone, welcome back to my YouTube channel. Guys, মই আজি আহিছো গুৱাহাটী তাৰকা গৃহলৈ আৰু মই ভাবিলো মই যেটো গৈ আছো আপোনালোককো মই অলপমান দেখাই দিও। তেতিয়া হলে আজি মই ফাৰ্স্ট টাইম ইয়াত আহিছো আৰু কেনেকুৱা এক্সপেৰিয়েন্স হয় মই নাজানো। গতিকে মোৰ লগতে বলক আপোনালোকো চাওক আৰু ভিডিওটো এনজয় কৰক আৰু লগতে কওঁ এই ভিডিওটো বহুত চাবলগীয়া ভিডিও হয় আৰু যিখিনি সায়েন্সৰ ষ্টুডেন্ট হয় তেওঁলোকৰ কাৰণেটো আৰু বেছি দৰকাৰী ভিডিও হ'ব। তো বলক ভিডিওটো আৰম্ভ কৰো, লাষ্টলৈকে চাব, স্কিপ নকৰিব। ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে। তেন্তে বলক। এতিয়া মই টিকেট কাউণ্টাৰৰ পৰা টিকেটটো লৈয়ে ভিতৰত এন্ট্ৰি কৰি আছো, আপোনালোকে চাই থাকক। আচৰিত যে জীৱ সৃষ্টিৰ প্ৰয়োজনীয় মৌলিক পদাৰ্থসমূহ এই গধুৰ নক্ষত্ৰবোৰৰ উত্তপ্ত কেন্দ্ৰভাগতে উৎপাদিত হৈছিল। যেতিয়া সিহঁত বিস্ফোৰিত হৈছিল, পদাৰ্থবোৰ অত্যন্ত চেঁচা আন্তঃ নক্ষত্ৰিক মহাকাশলৈ সিঁচৰতি হৈ পৰিছিল। এই চুপাৰনোভাবোৰৰ বিস্ফোৰণে নতুন নক্ষত্ৰবোৰৰ সৃষ্টিৰ পাতনি মেলিছিল। এবিধ দ্বিতীয় প্ৰজন্মৰ ব্ৰহ্মাণ্ডখনৰ বয়স কেইশতকোটি বছৰমান পাৰ হোৱালৈ ই বিগ বেঙৰ ঠিক পিছৰ ব্ৰহ্মাণ্ডখনতকৈ আছিল সম্পূৰ্ণ পৃথক। সৃষ্টিৰ সময়ৰ বিকিৰিত শক্তিবোৰ ৰূপান্তৰিত হৈ শত শত কোটি তাৰকাৰাজ্যৰ বিশালাকায় থোপবোৰ গঠন কৰিছিল। এই তাৰকাৰাজ্যবোৰৰ কিছুমান সৰ্পিল, কিছুমান ডিম্বাকৃতিৰ আৰু অইন কিছুমান আকৃতিহীন। কিছুমান আকৌ তাৰকাৰাজ্যবোৰৰ সংঘৰ্ষৰ পৰিণতি। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নক্ষত্ৰবোৰৰ জন্ম হৈছিল। জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্বন, অক্সিজেন, লো আদি তৈয়াৰ কৰিছিল আৰু শেষ পৰ্যায়ত মৃত্যু ঘটিছিল। কেইবা শতকোটি বছৰ নিৰন্তৰ প্ৰসাৰিত হৈ ব্ৰহ্মাণ্ডখন বিস্তাৰিত কম ঘনত্বৰ অত্যাধিক চেঁচা ঠাই হৈ পৰিছিল। কেইশতিকামানৰ আগলৈ আমি ভাবিছিলো পৃথিৱীখন ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছে। কিন্তু বিজ্ঞানে প্ৰমাণ কৰিলে আমাৰ গ্ৰহটোৰ সৈতে অন্য গ্ৰহকেইটাও আচলতে সূৰ্যৰ চাৰিওকাষেহে ঘূৰি আছে। আজি আমি জানো সূৰ্যটো এটা সাধাৰণ নক্ষত্ৰহে। আমাৰ হাতীপতি তাৰকাৰাজ্যৰ 400 কোটি নক্ষত্ৰৰ ভিতৰত এটা। আনহাতে যদিও আমাৰ তাৰকাৰাজ্যখন শত সহস্ৰ তাৰকাৰে পৰিপূৰ্ণ, ইও তেনেই নগণ্য হৈ পৰে যেতিয়া আমি ব্ৰহ্মাণ্ডত থকা শত শত কোটি তাৰকাৰাজ্যবোৰলৈ চাওঁ। আমাৰ হাতীপতি তাৰকাৰাজ্যখন বিগ বেঙৰ 100 কোটি বছৰৰ পাছতেই সৃষ্টি হোৱা আৰু ইয়াৰ বয়স 13.2 কোটি বছৰ। ইয়াত থকা অতি বয়সীয়া নক্ষত্ৰবোৰ প্ৰায় 10 কোটি বছৰ পুৰণি, য'ত নেকি নৱাগতবোৰৰ বয়স মাত্ৰ কেইলাখমান বছৰহে। আজিও কিন্তু নতুন নক্ষত্ৰৰ জন্ম হৈয়ে আছে। আমাৰ সূৰ্যটো গেছ আৰু ধূলিকণাৰ সমষ্টিৰে গঠিত সৌৰ নীহাৰিকাৰ পৰা 450 কোটি বছৰ পূৰ্বে জন্ম হৈছিল। এই জন্ম প্ৰক্ৰিয়া সঞ্চালিত হৈছিল চুবুৰীয়া নক্ষত্ৰ এটাৰ বিস্ফোৰিত মৃত্যুৰ পৰা। এই বিস্ফোৰণৰ পৰা নিৰ্গত আলোড়িত তৰংগই সৌৰজগতৰ সৃষ্টিৰ পাতনি মেলিছিল। গেছ আৰু ধূলিকণাৰ ডাঙৰ খিনিৰ অধিকখিনিৰে সূৰ্যটোৰ জন্ম হ'ল আৰু অৱশিষ্টখিনি ইয়াৰ চাৰিওফালে কাঁহীৰ আকাৰত সিঁচৰতি হ'ল। কাঁহীখনৰ অধিকাংশ পদাৰ্থই পিছৰ পৰ্যায়ত গোট খাই গ্ৰহবোৰৰ সৃষ্টি কৰিলে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। অৱশিষ্ট ক্ষুদ্ৰতৰ টুকুৰাবোৰেৰে প্লুটোৰ দৰে বাওনা গ্ৰহবোৰৰ লগতে গ্ৰহাণু আৰু ধূমকেতুবোৰৰ গঠন হৈছিল। 8টা গ্ৰহৰ ভিতৰত
তৃতীয় শাৰীত থকা কেৱল মাত্ৰ পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱৰ সঞ্চাৰ হ'ব পাৰে। শুক্ৰৰ দৰে ই সূৰ্যৰ নিকটতো নাই যে পানী বাষ্প হৈ যায়, আৰু মংগলৰ দৰে আঁতৰতো নাই যে পানী বৰফলৈ ৰূপান্তৰিত হয়। জীৱৰ উৎপত্তি আৰু বিকাশৰ বাবে পানীৰ জুলীয়া অৱস্থাটো বাৰুকৈয়ে প্ৰয়োজনীয়। প্ৰাৰম্ভিক অৱস্থাৰ পৃথিৱীখন খুব তপত আছিল, কিন্তু বায়ুমণ্ডল নাছিল। সময়ৰ লগে লগে বহিঃপৃষ্ঠভাগ চেঁচা হৈ কঠিন খোলা এটালৈ পৰিৱৰ্তিত হৈ ভিতৰ ভাগত গলিত শিলাময় লাভাবোৰক আবদ্ধ কৰি ৰাখিলে, আৰু ইয়াৰ ভগ্ন অংশবোৰেৰে আগ্নেয়গিৰিৰ ৰূপত উত্তপ্ত ৰক্তিম লাভা আৰু গেছবোৰ বিয়পি পৰিছিল। এই গেছবোৰে ক্ৰমান্বয়ে পৃথিৱীৰ বায়ুমণ্ডলটো গঢ় দিয়ে। এক মতবাদ অনুসৰি এই প্ৰাচীন বায়ুমণ্ডলটোত ডাৱৰবোৰে অবিৰতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি বৰষুণ নমাইছিল আৰু মহাসাগৰবোৰৰ সৃষ্টি কৰিছিল। আন এটা মতবাদ অনুসৰি পৃথিৱীৰ জলভাগৰ সৃষ্টি কৰিছিল ইয়াৰ সৈতে সংঘৰ্ষ হোৱা গধুৰ ধূমকেতুবোৰেহে, যিবোৰ বৰফৰ স্ফটিকেৰে সমৃদ্ধ আছিল। আপুনি যদি মহাকাশৰ পৰা আমাৰ গ্ৰহটোৰ জন্মলগ্নটো চাবলৈ সমৰ্থ হ'লহেঁতেন, তেনেহ'লে দৃশ্যৰাজি এনেধৰণৰ হ'লহেঁতেন। প্ৰায় 450 কোটি বছৰৰ পূৰ্বতে সৌৰজগতখন সংকুচিত হ'বলৈ আৰম্ভ কৰিছিল, আৰু কেইবা কোটিমান বছৰৰ ভিতৰতে পৃথিৱীখনৰ আৱিৰ্ভাৱ হৈছিল। পৰৱৰ্তী 30 কোটি বছৰৰ ভিতৰত পৃথিৱীখনৰ বায়ুমণ্ডলটো আৰু মহাসাগৰবোৰৰ গঠন হ'ল। অতিৰিক্ত 50 কোটি বছৰ পাৰ হোৱাতহে ব্লু গ্ৰীণ এলজিৰ দৰে প্ৰাক প্ৰাথমিক জীৱনে পাতনি মেলে। পিছৰ 50 কোটি বছৰত বেক্টেৰিয়া আৰু সাধাৰণ তৃণজাতীয় গছবোৰে ভুমুকি মাৰিলে। আগন্তুক 100 কোটি বছৰৰো অধিক সময়কালত প্ৰথমে জলভাগত, পিছৰ পৰ্যায়ত স্থলভাগত জটিলৰ পৰা জটিলতৰ জীৱবোৰৰ সৃষ্টি হ'বলৈ ধৰিছিল। প্ৰায় 20 কোটিমান বছৰৰ আগেয়ে দৈত্যকায় ডাইনছৰবোৰে পৃথিৱীত ৰাজত্ব আৰম্ভ কৰিলে, আৰু প্ৰায় 7 কোটিমান বছৰৰ আগেয়ে নিঃশেষো হৈ গ'ল। হয়তো এয়া এটা বৃহৎ গ্ৰহাণুৰ সংঘৰ্ষত হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতি, যিয়ে স্তন্যপায়ী প্ৰাণীবোৰৰ বিৱৰ্তনৰ বাট মুকলি কৰি দিলে। মানুহেই হৈছে এই প্ৰাণীবোৰৰ ভিতৰত শ্ৰেষ্ঠ, যিয়ে প্ৰকৃতিকে আকাৰ দিবলৈ লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে শিলৰ আহিলা তৈয়াৰ কৰাৰ লগতে জুইৰ ব্যৱহাৰ কৰিছিল আৰু খেতি বাতি কৰিবলৈও শিকিছিল। ভ্ৰমণকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা আজি আমি স্থায়ী বাসিন্দা। জীৱন নিৰ্বাহটো সহজ হোৱাৰ লগে লগে মানুহে আকাশখনলৈ চাবলৈ অধিক সময় পালে। হাজাৰোধিক বছৰ আগৰ পৰা আমি নিৰীক্ষণৰ যোগেদি ব্ৰহ্মাণ্ডৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আহিছো। বৰ্তমান আমি এইবোৰ কৰিবলৈ ক্ৰমান্বয়ে অতি উন্নত দূৰবীক্ষণ আৰু কম্পিউটাৰৰ সহায় লওঁ, আৰু ব্ৰহ্মাণ্ডখনৰ বিষয়ে এটা সম্যক ধাৰণা গঢ়িবলৈ চাওঁ। প্ৰশ্নই আমাক বিমোহিত কৰে, ব্ৰহ্মাণ্ডৰ অইন ক'ৰবাত জীৱ আছে নেকি? কিছুসংখ্যক মহাকাশ নিৰীক্ষকে বহিগ্ৰহৰ জীৱনৰ বাবে নিৰন্তৰ অনুসন্ধান চলাইছে। শেহতীয়াভাৱে আমি গ্ৰহীয় প্ৰণালী থকা বহু তাৰকা মহাকাশত আৱিষ্কাৰ কৰিছো। কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে অনুমান কৰে যে ব্ৰহ্মাণ্ডৰ জীৱন প্ৰতিপালিত কৰিব পৰা শত শত প্ৰতিষ্ঠান থাকিব পাৰে, কিন্তু বৰ্তমানলৈ আমি ব্ৰহ্মাণ্ডৰ অন্য ক'তো জীৱনৰ সন্ধান লাভ কৰা নাই। জীৱবিজ্ঞানী আৰু লেখক জুলিয়ান হাক্সলিৰ ভাষাত এই বিশাল ব্ৰহ্মাণ্ডখনত বিবেচনা, অভিপ্ৰায় আৰু উচ্চাকাংক্ষাৰে সমৃদ্ধ উন্নত জীৱ থাকিব পাৰে, কিন্তু
আমি তেওঁলোকৰ বিষয়ে একো নাজানো। আমাৰ জ্ঞানে ঢুকি পোৱা পৰ্যন্ত মানৱ মস্তিষ্ক আৰু ব্যক্তিত্ব অনিত্য। হাক্সলিৰ মতে মানুহ সেই প্ৰক্ৰিয়াটোৰ বাস্তৱ ৰূপ যিয়ে মহাজগতলৈ চেতনা আনিছে আৰু ইয়াৰ যোগেদি মহাজগতখনে নিজকে হৃদয়ংগম কৰিছে। হাক্সলিৰ কোৱা ধৰণে আমাক আঁতৰাই ব্ৰহ্মাণ্ডখনৰ অস্তিত্ব কল্পনাতীত। আমাৰ সন্মুখত উদ্ঘাটিত প্ৰতিটো বস্তু বা পৰিঘটনাৰ লগত আমি অনিচ্ছাকৃতভাৱে জড়িত। এখন অবিশ্বাস্যভাৱে বিশাল ব্ৰহ্মাণ্ডৰ আমি কিছুমান ক্ষুদ্ৰ অংশগ্ৰহণকাৰী। এটা প্ৰজাতি হিচাপে আমাৰ ভৱিষ্যত ব্ৰহ্মাণ্ডৰ ভৱিষ্যতৰ লগত একান্তভাৱে জড়িত। অনাগত শতিকাবোৰত পৃথিৱীৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ'ব। পৃথিৱীৰ খোলাটোৰ ওপৰত ভাহি থকা মহাদেশবোৰে ইখনে সিখনক খুটিয়াই প্ৰাচীন পৰ্বত পাহাৰবোৰ ধ্বংস কৰি নতুনৰ সৃষ্টি কৰিব। ডাইনছৰবোৰৰ সময়ত ঘটাৰ দৰে এটা বৃহৎ প্ৰসাৰে পৃথিৱীক খুটিয়াব পাৰে। আমাৰ চুবুৰীয়া কিছুসংখ্যক নক্ষত্ৰৰ মৃত্যু ঘটি নতুন কেতবোৰ নক্ষত্ৰৰ জন্ম হ'ব পাৰে। কেইবাশ কোটিমান বছৰৰ পিছত সূৰ্যটো নিজেই উফন্দি আহি এটা ৰঙা দৈত্যকায় নক্ষত্ৰৰ ৰূপত পৃথিৱীকে ধৰি আন গ্ৰহকো গিলি পেলাব। পূৰ্বতে কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে মতবাদ আগবঢ়াইছিল যে প্ৰসাৰিত ব্ৰহ্মাণ্ডখনৰ গতি লাহে লাহে ধীৰ হৈ স্থিৰ হ'ব আৰু ওলোটাকৈ সংকুচিত হ'বলৈ ধৰিব। কিন্তু শেহতীয়াকৈ আৱিষ্কৃত ডাৰ্ক এনাৰ্জি বা কৃষ্ণ শক্তি আৰু ডাৰ্ক মেটাৰ বা কৃষ্ণ পদাৰ্থৰ অস্তিত্বৰ বাবে মতবাদটো প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে। আমি এইটো নাজানো এইবোৰ আচলতে কি, কিন্তু ব্ৰহ্মাণ্ডখনৰ অধিকাংশই যে এইবোৰৰেই গঠিত সেইটো আমাৰ জ্ঞাত। গাইজ, মোৰ আজিৰ ভিডিঅ'টোত ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব বটনটো দবাই দিব। তেতিয়াহ'লে আজিলৈ বাই বাই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই। You don't want my heart, you don't want my love, you just want me crying over you. You don't want my heart, you don't want my love, you just want me crying over you.